হাজোৰিয়া আৰু ডিঙৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰা ঢেকীয়াপতীয়া বাঘটো বৰ্তমানে ডিঙত অৱস্থান কৰিছে আৰু ডিং কলেজৰ ওচৰতে বাঘটো অৱস্থান কৰিছে আৰু এজন ট্ৰেংকুলাছ কৰিব যাওঁতে এজন বনকৰ্মীকো আহত কৰিছে বাঘটোৱে। বৰ্তমান চাওক আপোনালোকে এইদৰে ডিঙৰ খেতি পথাৰত এইদৰে কেইবাটাও JCBৰ সহায়ত বাঘটোক খেতি পঠাব চেষ্টা কৰিছিলে, ট্ৰেংকুলাইজ কৰিব চেষ্টা কৰিছে বন বিভাগে। এইদৰে মৰাপাট খেতিত বাঘটো আকৌ সোমাই আহিছে, এটা JCB খেদি আহিছে পিছে বাঘটো মৰাপাট খেতিত আকৌ সোমাই গৈছে। চাওক এটা খেতিত এইদৰে অৱস্থান কৰিছে বাঘটো, বৰ্তমানে অৱস্থান কৰিছে এইদৰে এটা খেতিত, ধান খেতি আছে। লাহে যাব ধৰিছে। এয়া ঢিঙৰ দৃশ্য। ঢিঙত এতিয়া 2 দিন ধৰি বাঘটোৱে অৱস্থান কৰি আছে ঢিঙত, আৰু ঢিং বজাৰ সম্পূৰ্ণৰূপে প্ৰশাসনে বন্ধ কৰি দিছে। কেনে গম পালে যে বাঘ নহয়, লোকেশ্যন আছে না, চাই আছে ইঞ্জেকশ্যনটো আৰামছে মাৰিব। গাড়ীখন আছে না, গাড়ীখন আছে চাৰিওফালে আছে না, গাড়ীও আছে। চাৰিওফালে আছে না, গাড়ীও আছে।